নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ পকামুৰা পথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত মেগা স্বাস্থ্য মেলাৰ আয়োজন। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত এই স্বাস্থ্য মেলা অনুষ্ঠিত। পুৱাৰে পৰাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা ৰোগীসকল আহি এই স্বাস্থ্য মেলাত অংশগ্ৰহণ। প্ৰায় 50 গৰাকী অভিজ্ঞ চিকিৎসকে বিভিন্ন ৰোগৰ ৰোগীসকলক আগবঢ়াইছে চিকিৎসা সেৱা। 18 বছৰৰ তলৰ শিশু, কিশোৰ-কিশোৰীৰ বৃক্ক, স্নায়ু, হাৰ্ট, চকু, নাক, কাণ আদি বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ লগতে পৰীক্ষা কৰি ঔষধ প্ৰদান কৰিছে চিকিৎসকে। এই স্বাস্থ্য মেলাত সমষ্টিটোৰ প্ৰায় 10 সহস্ৰাধিক ৰোগীয়ে অংশগ্ৰহণ কৰিছে। জটিল ৰোগত আক্ৰান্তসকলক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰাৰ বিষয়ে জানিব পৰা গৈছে। এই স্বাস্থ্য মেলাৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি যি এক আমাৰ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি স্বাস্থ্য মেলাৰ আয়োজন কৰিছে সমষ্টি ভিত্তিত, আজি নদুৱাৰত সমষ্টি ভিত্তিত এই মেগা স্বাস্থ্য মেলা হৈ আছে। ইয়াত আমাৰ 18 বছৰ তলৰ যিসকল আছে তেওঁলোকক বিশেষ সুবিধা দিয়া হৈছে। ইয়াত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ইয়াত চিকিৎসক আৰু তাৰোপৰি স্পেচিয়েলিষ্টো আহিছে। তেওঁলোকে যিখিনি ইয়াত কৰিব লাগে কৰিব, ৰেফাৰ কৰিব যদি গুৱাহাটীত লাগে কৰিব, তাত নিয়া অনা চিকিৎসা সকলো ফ্ৰী। আৰু যদি কাৰোবাক বাহিৰত নি চিকিৎসা কৰিব লগা আছে সেই সুবিধাও এই স্বাস্থ্য মেলাৰ জৰিয়তে লাভ কৰিব। আৰু 18 বছৰ ওপৰ যিসকল আছে, যিহেতু প্ৰায় 50জন ডক্টৰ আছে, ইয়াত স্পেচিয়েলিষ্ট আছে, গতিকে তেওঁলোকেও যিখিনি সহযোগিতা আগবঢ়াব লাগে বঢ়াব। সেইকাৰণে আমি 18ৰ তলৰ ব্যৱস্থা, দিব্যাংগসকলৰ ব্যৱস্থা, 18ৰ ওপৰৰ আৰু একদম ছিনিয়ৰ চিটিজেনসকলৰ কাৰণেও আমাৰ সকলোৱে মিলি পেলাই স্বাস্থ্য বিভাগ, আমাৰ এডমিনিষ্ট্ৰেশ্যন প্লাছ পঞ্চায়তৰ প্ৰতিনিধি, আমাৰ সামাজিক কৰ্মী আৰু NRLMৰ যিসকল সখী আছে সকলোৰে সহযোগত শৃংখলাবদ্ধভাৱে আজি এই স্বাস্থ্য মেলা সফল কৰিবৰ কাৰণে সকলোৱে উঠি পৰি লাগিছে। আৰু চিকিৎসকসকলে যথেষ্ট ভিৰ আপোনালোকে দেখিছে, তেখেতসকলেও নিষ্ঠাৰে চোৱা চিতা কৰিছে। ৰোগীসকলেও সন্তুষ্টিয়ে প্ৰকাশ কৰিছে যে তেওঁলোকে যে এই সেৱাটো লাভ কৰিছে, তাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদো জনাইছে। আৰু আমি সকলোৱে ইয়াত জড়িত হ'বলৈ পাই আমি নিজকে ধন্য মানিছোঁ। এইটো এটা পুণ্য কাম হৈছে। আচলতে দুখীয়া নিচলা মানুহে ভালকৈ স্বাস্থ্য পৰীক্ষা নিৰীক্ষা কৰাৰ এই ব্যৱস্থাটোৰ পৰা তেওঁলোকে যথেষ্ট কষ্ট কৰিব লাগে কৰিবলৈ। ইয়াত তেওঁলোকক গাড়ী দি অনা হৈছে, তেওঁলোকক ইয়াত খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু চিকিৎসা কৰাই পেলাই তেওঁলোকক ঘৰত থৈ দিয়া হ'ব। গতিকে এই পদক্ষেপ লোৱাৰ কাৰণে মই চৰকাৰলৈ, স্বাস্থ্য বিভাগলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্টখিনি মানুহ ইয়াত উপকৃত হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উদ্যোগত আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ তৎপৰতাত জিলা প্ৰশাসন আৰু অন্যান্য বিভাগসমূহৰ লগতে স্বাস্থ্য বিভাগৰ উদ্যোগত আজি বৃহত্তৰ নদুৱাৰ সমষ্টিৰ বিধানসভা সমষ্টিৰ যি বৃহৎ স্বাস্থ্য শিবিৰ আজি অনুষ্ঠিত হৈছে। আৰু ইয়াত আমাৰ বিশেষকৈ 18 বছৰৰ তলৰ যিসকল ৰোগী আছে লগতে 18 বছৰৰ অধিক যিসকল আছে তেওঁলোকক ইয়াত আমাৰ আশা কৰ্মী, আমাৰ যিসকল জীৱিকা সখী বা সখীসকলে সকলো ৰাইজকে আহিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াতে 50 বিধৰো অধিক ৰোগৰ আমাৰ স্ক্ৰিনিঙৰ ব্যৱস্থা আছে। যিসকল 18 বছৰৰ ৰোগী বিভিন্ন জন্মগত সমস্যাটো ভুগি আছে, কনজেনিটেল হাৰ্ট ডিজিজ কিছুমান থাকে বা নিউৰলজিকেল সমস্যা থাকে, থাইৰইড, ডায়েবেটিছ এনেকুৱা ৰোগতো বহুত সংখ্যক শিশু আমাৰ ভুগি থাকে। কিছুমান ক্লাব ফুট, ক্লেফ লিপ, ওঠ কটা, তালু ফটা এনেকুৱা ধৰণৰ ৰোগীও যিসকল আছে। আৰু বহুত বিভিন্ন ধৰণৰ স্নায়ুৰ ৰোগত ভুগি থকা যিসকল ৰোগী আছে তেওঁলোকৰো চিকিৎসা প্ৰদান হ'ব। লগতে ৰক্তহীনতাত ভুগি থকা কিছুমান
সেই সকলো গোটেইখিনি কৰ্কট ৰোগত ৰক্তৰ কৰ্কট ৰোগো আছে বা চিভিয়াৰ মেলনিউট্ৰিশ্যনত ভুগি থকা বা বংশগতভাৱে যিসকল ৰোগ আছে সেই সকলো চকুৰ অন্ধতা, কাণৰ কম শুনা, বিভিন্ন ধৰণৰ ৰোগৰ গোটেইখিনি সামৰি আমাৰ ইয়াতে বিশেষজ্ঞ চিকিৎসকসকল আছে। প্ৰায় 10টা বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ উপৰিও আমাৰ ইয়াতে MBBS ডাক্তৰো আছে। সব মিলি প্ৰায় 50-60জনৰ ভিতৰত চিকিৎসক আমাৰ ইয়াত উপলব্ধ আছে। আৰু মই যিসকল আমাৰ গাঁৱৰ ভূমিৰ পৰা ৰোগীসকল অহাৰ ব্যৱস্থা আমি কৰি দিয়া হৈছে আমাৰ প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। আৰু ইয়াতে সকলো ধৰণৰ সুবিধা, ঔষধ বিনামূলীয়া আছে আৰু লেবৰেটৰী যিটো সুবিধা আছে পৰীক্ষা নিৰীক্ষা কৰাৰ সেইখিনি সুবিধাও আছে। আৰু ইয়াৰ পিছত যিখিনি ইয়াতে সম্ভৱ হয় চিকিৎসা ইয়াতে প্ৰদান কৰিব। আৰু যিখিনি বিশেষজ্ঞ চিকিৎসকে যদি উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ দিয়ে তেনেহ'লে তেওঁলোকক ৰেফাৰেল ইউনিট এটা আছে আমাৰ। ৰেফাৰেল ইউনিটত তেওঁলোকৰ নাম পঞ্জীয়নভুক্ত কৰি সেই পৰৱৰ্তী তাৰিখ আকৌ কেতিয়া হ'ব, ক'ত দেখুৱাব লাগিব, মেডিকেল কলেজ পৰ্যায়ত তেওঁলোকক লৈ যোৱা হ'ব। আৰু এই সমস্ত প্ৰক্ৰিয়াটো চৰকাৰে বিনামূলীয়াভাৱে কৰিছে। গতিকে মই সকলো ৰাইজক ইয়াত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু সকলোৰে কাৰণে ইয়াতে দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে আৰু চিকিৎসা গ্ৰহণ কৰাৰ পিছত তেওঁলোকক যথাস্থানত থৈ অহা হ'ব, তাৰ কাৰণে বাছৰ ব্যৱস্থা কৰা হৈছে। গতিকে মই বিনম্ৰভাৱে সকলোকে আহ্বান জনাইছোঁ যাতে আমাৰ স্বাস্থ্য শিবিৰটো সফল কামত সকলোৰে সহযোগিতা আৰম্ভ কৰে। আমাৰ মিডিয়া পাৰ্চনসকলো আহিছে, পুলিচ প্ৰশাসন আছে, সকলোৱে মিলি আমি স্বাস্থ্য শিবিৰটো সফলভাৱে সমাপ্ত কৰিবলৈ চেষ্টা কৰোঁ। নদুৱাৰৰ পৰা প্ৰণশংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।